সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 92% নম্বৰে উত্তীৰ্ণ হোৱা আমাৰ শালিকিহাট দহবুঢ়াহী গাঁৱৰ নিপেন বৰাৰ সুযোগ্য সন্তান চম্পক বৰা আজি আমাৰ এই দহবুঢ়াহী গাঁৱৰে মোৰ খুৰা অশোক শইকীয়া দেৱে বিশেষভাৱে সম্বৰ্ধনা জনায়। আৰু বলকচোন তেতিয়া আজি কেনেকৈ কিনো দিলে সম্বৰ্ধনা দিলে আমি চাওঁগৈ। আৰু আগন্তুক বিহু আহি আছে, এই বহাগ বিহুলৈ আপোনালোক সকলোলৈকে আগন্তুক অসমীয়া নৱবৰ্ষলৈ শুভেচ্ছা জনালোঁ। মানে শুভ মুহূৰ্ত আমাৰ গাঁৱৰে মোৰ সম্বন্ধীয় ভতিজা শ্ৰী চম্পক বৰাই আমাৰ অঞ্চলটোৰ ভিতৰত তথা আঠখিলীয়া চেণ্টাৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি তেওঁ 6টা বিষয়তে লেটাৰ সহ তেওঁ ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। সেয়ে আমি গাঁওবাসীৰ ৰাইজ আমি নথৈ আনন্দিত। লগতে মই এটা ঘোষণা কৰিছিলোঁ তেওঁলোকৰ আগত যে তোমালোকে যিমানটা বিষয়ত তোমালোকে লেটাৰ মাৰ্ক তোমালোকে ল'ব পাৰিবা, মই প্ৰত্যেকটো লেটাৰ মাৰ্কৰ বিনিময়ত মই তোমালোকক 1000 টকাকৈ পুৰস্কাৰ দিম বুলি মই তেতিয়াই ঘোষণা কৰিছিলোঁ। সেই উদ্দেশ্যে মই মৰমৰ চম্পকক 6টা বিষয়তে লেটাৰ সহ 92% তেওঁ ইমান সুন্দৰভাৱে SSLC পৰীক্ষাত অৱতীৰ্ণ হ'ল। সেয়ে আমি মই মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত ইয়াতকৈ যাতে বহুত ভাল কৃতিত্ব অৰ্জন কৰে আৰু আমাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে, তাৰ বাবে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে মই যিটো পুৰস্কাৰ দিম বুলি ঘোষণা কৰিছিলোঁ, আজি এতিয়া মই আপোনালোকৰ সন্মুখতে মই 6000 টকা অৰ্পণ কৰিলোঁ। ধন্যবাদ। আৰু লগতে আমাৰ বৃষ্টি বৰা তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ তেওঁ ইনফৰমেশ্যন এণ্ড টেকনলজি মানে কম্পিউটাৰ এয়া আমাৰ গাঁৱৰে বৃষ্টি বৰা SSLC পৰীক্ষাত তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। লগতে কম্পিউটাৰত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। সেয়ে মই যিটো মই ঘোষণা কৰিছিলোঁ এই 1000 টকা মই আজি আপোনালোকৰ সন্মুখতে অৰ্পণ কৰিছোঁ। এয়া বৃষ্টি হ'ব। ধন্যবাদ। ৰ'বা, এতিয়া চম্পকে আপোনালোকৰ আগত তেওঁ ভৱিষ্যত মানে লক্ষ্য কি এই বিষয়ে আপোনালোকৰ আগত দুআষাৰ ক'বলৈ মই চম্পকক অনুৰোধ জনাইছোঁ। নমস্কাৰ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মা দেউতা আৰু শিক্ষাগুৰুসকল আৰু ৰাইজৰ আশীৰ্বাদত মই এইখিনি পাবলৈ সক্ষম হৈছোঁ। আৰু মই এতিয়া কলা শাখাত এডমিশ্যন ল'ম বুলি ভাবিছোঁ আৰু ভৱিষ্যতে এজন গ্ৰেজুৱেটেড ব্যক্তি হিচাপে এজন প্ৰশাসনিক বিষয়া হ'ম বুলি থিৰাং কৰিছোঁ। পইচাটো ডাঙৰ কথা নহয়। প্ৰথম কথা মই এওঁলোকক এটা উৎসাহ দিবৰ বাবেই এই ঘোষণাটো কৰিছিলোঁ। অনাগত দিনত মই আমাৰ অঞ্চলৰ যিবিলাক আমাৰ পৰীক্ষাৰ্থী আছে তেওঁলোককো মই আহ্বান জনাইছোঁ, তেওঁলোকে যাতে এনেকৈ আমাৰ চম্পকৰ নিচিনাকৈ আমাৰ বৃষ্টিৰ নিচিনাকৈ ইহঁততকৈও যাতে আৰু ভাল আমাৰ পৰীক্ষা ফলাফল দেখুৱাব পাৰে, তাৰ বাবে মই তেওঁলোকক আহ্বান জনাইছোঁ। আৰু তেতিয়া মই তেওঁলোকলৈও ভৱিষ্যত অনাগত দিনত এনেধৰণৰ পুৰস্কাৰ ঘোষণা কৰিম বুলি আজিয়ে মই ৰাইজৰ আগত ঘোষণা কৰিছোঁ। ধন্যবাদ।